নমস্কাৰ সুপাৰ প্ৰাইম 18 লৈ আপোনাক স্বাগতম ষ্টুডিঅত মই কৃপাঞ্চল প্ৰাসপংখী প্ৰথমতে জনাবলৈ লৈছো এটা ব্ৰেকিং নিউজ মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডৰ খবৰ আহিছে চেনিকুঠিৰ কেকেবি ৰোডত ভয়ংকৰ জুই লগাৰ খবৰ বিস্ফোৰিত হৈছে দুটাকৈ সিলিন্ডাৰ নিতুল কাকতিৰ বাসগৃহত জুইৰ সূত্ৰপাত ঘটাৰ সংগ্ৰহ কৰা হৈছে অগ্নি নিৰ্বাপকৰ 5খন বাহনেৰে জুই নিৰ্বাপন কৰা হৈছে অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল কোনো লোক বুলি জানিব পৰা গৈছে মহানগৰীৰ পৰা অহা অতিকৈ শেহতীয়া এইটো খবৰ মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড চেনিকুঠিৰ কেকেবি ৰোডত ভয়ংকৰ জুই লগাৰ খবৰ আহিছে বিস্ফোৰিত হৈছে দুটাকৈ সিলিন্ডাৰ নিতুল কাকতিৰ বাসগৃহত জুইৰ সূত্ৰপাত ঘটিছে অগ্নি নিৰ্বাপকৰ 5খন বাহনেৰে জুই নিৰ্বাপন কৰা হৈছে অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো নাছিল অৰ্থাৎ হতাহত হোৱাৰ কোনো লোকৰ খবৰ এতিয়ালৈকে অহা নাই জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে ঘটনাস্থলীৰ পৰা বলেন ভট্টাচাৰ্য আপোনাৰ পৰা আৰু সবিশেষ জানিম নিশ্চয়কৈ কিছু সময় পূৰ্বে সংঘটিত হৈছিলে এই জুইৰ সূত্ৰপাত আৰু জুইৰ সূত্ৰপাতৰ ফলস্বৰূপে ইতিমধ্যে আমি দেখুৱাইছোঁ সেই বিস্ফোৰিত বা যি স্থানত জুইৰ সূত্ৰপাত হৈছিলে সেই স্থানটো আমি দেখুৱাইছোঁ যে এই গৃহটোতেই কিছু সময় পূৰ্বে জুইৰ লানিহান শিখাই আৱৰি ধৰিছিলে আৰু তাৰ ফলস্বৰূপে ইতিমধ্যেই ভিতৰ ভাগত থকা কেইবাটাও কক্ষ ইতিমধ্যে সম্পূৰ্ণৰূপে যি সা সামগ্ৰী আছিলে সকলোৱে ভস্মীভূত হৈছে সকলোবোৰ নিশেষ হৈছে আৰু জানিব পৰা মতে যিহেতুকে পৰিয়ালৰ লোক উপস্থিত নাছিলে পৰিয়ালৰ লোকসকল অসুস্থ সূত্ৰকে তেখেতসকলে চিকিৎসাধীন হৈ আছিল আৰু তেনে অৱস্থাতেই এই জুইৰ সূত্ৰপাত হৈছিলে কেনেবাকৈ আৰু যাৰ ফলস্বৰূপে বহু ক্ষয় ক্ষতি হোৱা বুলি ইতিমধ্যে অভিযোগ কৰিছে স্থানীয় লোক আচলতে জানিব বিচাৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনাৰ সন্মুখৰ যিহেতু বাসগৃহ আচলতে কেনেকুৱা ধৰণৰ কি পৰিৱেশ হৈছিলে সেই সময়ছোৱাত এই বহুত ভয়ংকৰ পৰিৱেশ হৈছে চকুৰ আগত মইতো তিনিটা চিলিণ্ডাৰ ব্লাষ্ট হৈছে বুলি কৈছে দুটাটো মই নিজে দেখা পাইছোঁ মানে এটা বম ব্লাষ্ট আৰু এইটো আমাৰ এইটো বিৱৰণ কৰিব নোৱাৰিম মানে আমি চব মানে বেলেগ নাৰ্ভাছ হৈ আছোঁ মানে আমাৰ মানে মাথাই কাম কৰা নাই মানে কি কৰোঁ কি নকৰোঁ আৰু কেনেকৈ লাগিছে এইটো এতিয়ালৈকে আমি গম পোৱা নাই একাংশ কৈছে পৰিয়ালৰ লোক আছে একাংশ কৈছে পৰিয়ালৰ লোক নাই আচলতে উপস্থিত আছিল নাই লোকসকল তেখেতসকলৰ নাই আচলতে ইয়াতে মানুহবিলাক চব নিজৰ ভাগে ব্যস্ত থাকেতো তেওঁলোকৰ ঘৰত সেইটো সময়ত মানুহ আছিল নে আমি একেবাৰে গম নাপাওঁ এতিয়াতো ভিতৰত সোমাই গম পাইছে মানুহ নাই তেওঁলোকৰ মুৰবিজন হস্পিটেলত আছে তেওঁক আমি ফোন কৰি আছোঁ তেওঁ ফোন নধৰে কাটি দিয়ে সম্ভৱ তেওঁলোকৰ ফেমিলি তাত পচি গৈছে নেকি সিমানখিনিলৈকে জানো তাতকৈ বেছি ক'ব নোৱাৰোঁ মানে কোনো লোক চাগে তাত নাছিলে কোনো লোক থকাহেঁতেনতো এতিয়া আপোনালোকে গম পালেহেঁতেন নিশ্চয় তাত নাই সেইটোতো বহুত ভাগ্যৰ কথা হয় কিন্তু কেনেকৈ জুইৰ সূত্ৰপাত হৈছে সেয়া নাই নাজানো খালি এইটোৰ বিষয়ে কোনো আইডিয়া নাই মানে সেয়া কিন্তু ক'ব নোৱাৰি একো ক'ব নোৱাৰি সম্ভৱতঃ শ্বৰ্ট চাৰ্কিটৰ ফলতে হয়তো জুই সূত্ৰপাত হোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু তাৰপিছতো হয়তো সেই জুইৰ লানিহান শিখাই কেনেবাকৈ হয়তো চিলিণ্ডাৰত সংযোগ হৈছিলে আৰু তাৰ ফলস্বৰূপে চিলিণ্ডাৰৰ পৰা এই জুইৰ অগ্নিৰ লানিহান শিখাই আৱৰি ধৰিছিলে আৰু যাৰ ফলস্বৰূপে আমি যদি সম্ভৱ হয় এই মুহূৰ্তত বাসগৃহৰ ভিতৰভাগৰ সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম কিয়নো এই মুহূৰ্তত যিখিনি অগ্নি নিৰ্বাপক বাহিনীৰ তৰফৰ পৰা যিখিনি চেষ্টা এই চেষ্টাৰ ফলস্বৰূপে এই মুহূৰ্তত জুই নিৰ্বাপন সম্পূৰ্ণৰূপে কৰিবলৈ সক্ষম হৈছে আৰু যাৰ ফলস্বৰূপে এই মুহূৰ্তলৈকে সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু নিৰাপদ বুলি ক'ব পাৰি আমি দেখুৱাইছোঁ য'ত আচলতে কিদৰে চিলিণ্ডাৰ বিস্ফোৰিত হৈছিলে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ এইদৰে চিৰিয়াল ফাট দিছিলে সম্পূৰ্ণৰূপে চিলিণ্ডাৰ দুটাকৈ চিলিণ্ডাৰ এটাৰ পিছত আনটো চিলিণ্ডাৰ বিস্ফোৰিত হৈছিলে আৰু তাৰ পিছৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ যে অগ্নি নিৰ্বাপক বাহিনীৰ যি নেৰানেপেৰা প্ৰচেষ্টা এই মুহূৰ্তত অব্যাহত আছে কাৰণ অগ্নি নিৰ্বাপক বাহিনীৰ ভিতৰ ভাগত যিখিনি তেখেতসকলে অভিযান চলাইছিলে বা ভিতৰ ভাগত তেখেতসকলৰ যিখিনি নিৰাপত্তা বা তেখেতসকলে সম্পূৰ্ণৰূপে জুই নিৰ্বাপন কৰাৰ কাৰণে যিখিনি ব্যৱস্থা পদ্ধতিগত ব্যৱস্থা গ্ৰহণ কৰিছিলে সেই ব্যৱস্থাত এই মুহূৰ্তত ক'ৰবাত ৰৈ যাব পাৰে নেকি তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে তাৰ সম্পূৰ্ণৰূপে যে সুৰক্ষিত হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই মুহূৰ্তত ব্যৱস্থা চলাই থকা হৈছে এই মুহূৰ্তত দেখিব পোৱা গৈছে অগ্নি নিৰ্বাপক বাহিনীৰ তৰফৰ পৰা ভিতৰ ভাগত পুংখানুপুংখভাৱে তেখেতসকলে কোনোবাকৈ জুইৰ চেকা চৰকা ৰৈ যাব পাৰে নেকি সেই ব্যৱস্থাসমূহ যাতে সুৰক্ষিত সম্পূৰ্ণৰূপে লৈছে আৰু ভিতৰৰ পৰা কোনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আপুনি ইতিমধ্যে জনাইছে কোনো লোক তাতে নাছিল সেয়া এটা সঁচাকৈ ভাল খবৰ কিন্তু দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হৈছে তাৰ ফলত সঁচাকৈ এতিয়া সকলোতে চাঞ্চল্য বিৰাজ কৰিছে ওচৰ চুবুৰীয়া লোকসকলে ভয় খাইছে আৰু এই মুহূৰ্তত যিহেতু পৰিস্থিতি খাম কাটিছে ইতিমধ্যে তেওঁলোকৰ তত্ত্বাৱধানত নিয়ন্ত্ৰণৰ মাজলৈ আহিছে আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত বলেন ভট্টাচাৰ্য আলফা স্বাধীনত আৰক্ষীৰ গুপ্তচৰ সংবাদ মাধ্যমলৈ আলফা স্বাধীনে প্ৰেৰণ কৰিছে বিবৃতি ৰাজহুৱা কৰিছে কেইবাজনো গুপ্তচৰৰ নাম ইয়াৰে কেইবাজনো সেনা আৰু আৰক্ষীত কৰ্মৰত
আলফা স্বাধীনৰ ইটোৰ পিছত সিটো বিস্ফোৰণ ম্যানমাৰৰ কেম্পত ধৰা পৰিছে বিস্ফোৰক তথ্য প্ৰকাশ কৰিলে সেনা আৰক্ষীৰ চোৰাংচোৱা এজেণ্টৰ তথ্য মঙলবাৰে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে সংগঠনটোৰ গোপন কেম্পলৈ চোৰাংচোৱাগিৰি কৰিবৰ বাবে গোপনে এজেণ্ট প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি তথ্যসহ এক ভিডিঅ' প্ৰেৰণ কৰাৰ পিছতে বুধবাৰে পুনৰ আন এক বিস্ফোৰণ ঘটাইছে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সেনা আৰু আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰা কেইবাজনো লোকৰ তথ্যসহ ফটো আলফা স্বাধীনে দাবী কৰা অনুসৰি চোৰাংচোৱাগিৰি কৰাৰ আঁৰত আছে ভাৰতীয় সেনাত কৰ্মৰত যোৰহাটৰ নকছাৰীৰ ধুনুমণি শইকীয়া অসম আৰক্ষীত কৰ্মৰত হৰভোগৰ কল্যাণ চক্ৰৱৰ্তী ইয়াৰ বিপৰীতে আলফা স্বাধীনৰ কেম্পত ধৰা পেলোৱা আৰক্ষী আৰু সেনাৰ চোৰাংচোৱা কৰিবলৈ যোৱা বাইহাটাৰ যুৱক সঞ্জীৱ শৰ্মাৰ সৈতে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল 9জনকৈ যুৱকে ইয়াৰ ভিতৰত গুৱাহাটীৰ বিতুপন দাস মঙলদৈৰ তীৰ্থ দাস পাঞ্জাবাৰীৰ মনুষ্য ধন কলিতা ধুবুৰীৰ বিকাশ ৰাজবংশী কামৰূপৰ বীৰদিয়াৰ কিশোৰ শৰ্মা ধনজিৎ ডেকা কোৰেশ্বৰৰ নিতুপন কামৰূপৰ বৰগাঁৱৰ ঋতুপন শৰ্মা চানমাৰীৰ সঞ্জয় কুমাৰ শৰ্মা কেৱল ইমানেই নহয় তেওঁলোকৰ ফটো প্ৰেৰণ কৰিছে সংবাদ মাধ্যমলৈ সংগঠনটোৱে দাবী কৰিছে যে সেনা আৰু অসম আৰক্ষীৰ গুপ্তচৰসকলে একেলগে সঞ্জীৱ শৰ্মাৰ সৈতে প্ৰশিক্ষণ লৈছিল সঞ্জীৱ শৰ্মাৰ মোবাইলৰ পৰাই লাভ কৰিছিল সকলো ফটোগ্ৰাফ শেহতীয়াকৈ আলফা স্বাধীনৰ এই বিবৃতিৰ পিছত অৱশ্যে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই অসম আৰক্ষী অথবা ভাৰতীয় সেনাৰ তৰফৰ পৰা ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট GMCHৰ পৰা শিশু অপহৰণ কাণ্ড ক্ৰাইম ব্ৰাঞ্চে তলব কৰাৰ পাছতে গুৱাহাটীলৈ উভতিল ANM নাৰ্ছ বিভাৰাণী ঠাকুৰীয়া ঘটনাৰ জড়িতৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে মহিলাগৰাকীয়ে আৰু কি ক'লে প্ৰসংগ GMCHৰ শিশু অপহৰণ কাণ্ডৰ GMCHত 13 এপ্ৰিলত অপহৃত হৈছিল 7মহীয়া শিশুটি সেই সন্দৰ্ভতে সাঙুৰ খাই পৰিছে শুৱালকুছিৰ ANM নাৰ্ছ বিভাৰাণী ঠাকুৰীয়াৰ নাম শিশু অপহৰণৰ দিনাই 5 দিনৰ ছুটি লৈছিল ANM নাৰ্ছ বিভাৰাণী ঠাকুৰীয়াই সেয়েহে তদন্তৰ আওতাত সোমাই পৰিছে বিভাৰাণী ঠাকুৰীয়াৰ নাম সোমাই পৰিছে চেন্নাইৰ প্ৰসংগ কাৰণ ছুটি লৈ বিভাৰাণী ঠাকুৰীয়া গৈ পাইছিল চেন্নাই তাৰ পিছত 5 দিনৰ পিছতো যোগদান কৰা নাছিল বিভাৰাণী ঠাকুৰীয়াই সেয়েহে চেন্নাইত কালি ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল তাৰ পিছত ক্ৰাইম ব্ৰাঞ্চে বিভাৰাণী ঠাকুৰীয়াক তলব কৰিছিল গুৱাহাটীলৈ আজি চেন্নাইৰ পৰা মহিলাগৰাকী আহি উপস্থিত হয় বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ সকলো কথা অস্বীকাৰ কৰিলে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত কোনো কথাই নাজানে হেনো মহিলাগৰাকীয়ে মিছাতে নাৰ্ছগৰাকীৰ নাম সাঙুৰ খোৱা বুলিও তেওঁ মন্তব্য কৰিছে মোৰ ভাইটি চিকিৎসাৰ কাৰণে মই গৈছিলোঁ মোৰ ভাইটিৰ কাৰণে মোক সন্দেহ কৰিছে মোক মাতিছে মোক কৈছে আপুনি আহিব নেকি মই কৈছে নিশ্চয় যাম মই কাৰণ মই নিশ্চয় যাম বুলি কৈছোঁ শিশু অপহৰণ সন্দৰ্ভত কোনো কাৰণতে জড়িত নহয় বুলি কৈ দোষীক শাস্তি প্ৰদানৰ দাবী তোলে মহিলাগৰাকীয়ে লগতে মিছাতে বদনাম কৰাৰ বাবে মহিলাগৰাকীয়ে ব্যৱস্থা লোৱাৰো দিয়ে হুংকাৰ এইটো মিছাতে সাঙুৰ খাইছোঁ মই কিন্তু ইয়াৰ কিবা এটা ব্যৱস্থা ল'ম আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট এনে চিটি বাছে হাৰাশাস্তি কৰাৰ খবৰ প্ৰায়ে আমি আপোনালোকক জনাইছো যান-জঁটৰ বাবে শততাই ৰাজ্যে চিটি বাছক আঙুলি টোৱায় আজি পিছে মহানগৰীত চিটি বাছ পাবলৈকে নাই কমপ্লেইন কৰিবলৈ বাছৰ পাছফালে মস্ত আখৰেৰে লিখা নম্বৰবোৰতো ডায়েল কৰা দেখা গ'ল বহু যাত্ৰীক কিন্তু উত্তৰত আহিল নাই ইয়াত আমাৰ বাছ কিয় কলৈ সফৰ বাছৰ চিটি আমি আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন মহানগৰীত হঠাৎ অন্তৰ্ধান হ'ল চিটি বাছ আজি এতিয়ালৈ পোৱা নাই যে ডিউটিটো সময় মই যাবই লাগিবগে গাড়ী আজি পোৱা নাই গাড়ীৰ কাৰণে বহুত দিগদাৰী হৈছে মানুহবিলাকৰ আৰু আমি অফিচত যাব লাগে টাইমটো পোৱা নাই এতিয়ালৈকে আপোনাৰ ক'ত গ'ল গুৱাহাটীৰ ৰাজপথত চলা হাজাৰ চিটি বাছ কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাগ ল'ব দুটাকৈ বিশেষ অনুষ্ঠানত আৰু সেই দুটা অনুষ্ঠানৰ বাবে গুৱাহাটী মহানগৰীৰ যিসমূহ চিটি বাছ আছে সেই চিটি বাছসমূহ অধিগ্ৰহণ কৰা হৈছে
যাৰ বাবে আজি পুৱাৰ পৰা দেখিবলৈ পোৱা গ'ল গুৱাহাটী মহানগৰীত যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতি। বৃহস্পতিবাৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিফু আৰু ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব বিশাল জনসভাত। এই দুই ঠাইৰ বিশাল জনসভালৈ মানুহ কঢ়িয়াবৰ বাবে মহানগৰীৰ পৰা অধিগ্ৰহণ কৰা হ'ল চিটি বাছসমূহ। ইয়াৰ বাবে মঙলবাৰৰ পৰা বাছৰ বাবে অপেক্ষা কৰি হাহাকাৰ কৰিলে একাংশ যাত্ৰীয়ে। হাইকোৰ্ট যাব ওলাই আহিছোঁ, কিন্তু এতিয়া বাছ পোৱা নাই। আমাৰ সময়মতে গৈ নাপালে বহুত প্ৰব্লেম হৈ যায়। বাছ পোৱা নাই আমি আদাবাৰীলৈ যাম। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজনৈতিক নেতায়ো। প্ৰধানমন্ত্ৰী আহিলে বাছ অধিগ্ৰহণ আগতেও কৰে, কিন্তু জনতাৰ সুবিধা অসুবিধাৰ কথাটো ভাবি চাব লাগে। এই প্ৰতিক্ৰিয়া কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিফুৰ লেৰিংথেপী আৰু ডিব্ৰুগড়ৰ খনিকৰত দুখনকৈ সমাৱেশত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। ডিব্ৰুগড়ৰ AMCHত অত্যাধুনিক কৰ্কট হাস্পতালো মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাইলৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সম্পূৰ্ণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি। লৰিংথেপীৰ আক্ৰমণত বৃহৎ আয়োজন। ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লৰিংথেপী। সূচী অনুসৰি কাইলৈ পুৱা 11 বজাত লৰিংথেপীৰ আক্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ ল'ব শান্তি আৰু উন্নয়ন সমাৱেশত। লৰিংথেপীৰ আক্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যৱস্থাৰ সীমা নাই, উৎসাহৰ অন্তও নাই। প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সাজু হৈছে 18,500 গৰাকী জনগোষ্ঠীয় শিল্পী। কাৰ্বি, বড়ো, ডিমাছা, গাৰো আদি ভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীৰ কচৰৎ চলিছে হাওৰাঘাটৰ লৰিংথেপী আক্ৰমণত। ভিন্ন জাতি জনগোষ্ঠীয় শিল্পীৰ সমাহাৰত ৰঙীন হৈ উঠিছে কাৰ্বি পাহাৰ। কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীত ওলাই আহিব। 1 লাখকৈ অধিক নেশ্যনেল ফ্লেগ তেখেতক আদৰণি কৰিব আৰু 5 মিনিট ধৰি যে মোদী 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 বুলি সকলো থিয় হৈ তেখেতক সন্মানেৰে আদৰণি কৰা হ'ব। এই অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী হেলিকপ্টাৰেৰে উৰা মাৰিব ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ হিলৈঠাৰীত। দিনৰ 1:50 প্ৰধানমন্ত্ৰীগৰাকীয়ে AMCHত নৱনিৰ্মিত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানখন মুকলি কৰিব। আনহাতে তাৰ পিছতে 3:10 ডিব্ৰুগড়ৰ খনিকৰ পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব আন এখন জনসমাৱেশত। এই জনসমাৱেশখনতে ভাৰ্চুৱেলি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 6খনকৈ কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰাৰ লগতে আন 7খন কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে টাটা ট্ৰাষ্টৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হোৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান কেইখন মুকলি অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি ৰতন টাটাইও অংশগ্ৰহণ কৰাৰ কথা। প্ৰধানমন্ত্ৰীৰ সভা উপলক্ষে ডিব্ৰুগড়ৰ খনিকৰত 5টাকৈ বৃহৎ মণ্ডপ, আকৰ্ষণীয় মঞ্চ, সুচল যাতায়াতৰ বাবে বহু পথৰ উন্নয়ন, 3খনকৈ হেলিপেড, যান বাহন পাৰ্কিঙৰ বাবে প্ৰায় 30টাকৈ স্থান ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। প্ৰায় 2 লক্ষ মানুহৰ বৃহৎ সমাৱেশ ঘটিবলগীয়া এই অনুষ্ঠানৰ বাবে অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। খনিকৰ পথাৰত বৰষুণে সৃষ্টি কৰা বোকাপানীৰ বাবে মণ্ডপৰ ভিতৰত পুনৰ ওখকৈ প্লেটফৰ্মো নিৰ্মাণ কৰা হৈছে। দুয়ো স্থানৰ প্ৰস্তুতি সম্পৰ্কে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বুজ লৈছে। ইজনৰ পিছত সিজন মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লৈছে। লক্ষণীয়ভাৱে উজনিৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ 8খন বিশেষ ৰেলৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব। সাধাৰণ লোকৰ যাতায়াতৰ বাবে 15,000ৰো অধিক যান বাহনৰো ব্যৱস্থা কৰা হৈছে। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ শইকীয়াৰ সহযোগত ডিফুৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কোন কোন কংগ্ৰেছীয়ে ৰিপটল চৰ্চাত আছে বকুৰ বিধায়িকা নন্দিতা দাস, প্ৰাক্তন মন্ত্ৰী খৰসিং ইংটি, বিধায়ক আফতাবুদ্দিন মোল্লা, আব্দুল ৰছিদ মণ্ডল। মৰিক গ'লেও কংগ্ৰেছলৈ উভতি নাহে বুলি ঘোষণা কৰিছে বিধায়ক শ্বেৰমান আলীয়ে। প্ৰসংগ কংগ্ৰেছৰ খহনীয়া চৰ্চাত এইবাৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাস। বকুৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে অচিৰেই দল এৰিব বুলি এইবাৰ চলিছে চৰ্চা। এক বিশেষ সূত্ৰযোগে নিউজ 18 লাভ কৰিছে এই খবৰ। অতি কম দিনতে কংগ্ৰেছ এৰি অগপত যোগদান কৰিব পাৰে নন্দিতা দাসে। নন্দিতাৰ লগতে বিজেপিত যোগদানৰ খবৰ
কাৰ্বি পাহাৰৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী খৰচিং ইংতিৰ। আন এক খবৰ মতে কংগ্ৰেছ এৰিব 2 সংখ্যালঘু বিধায়কে। জলেশ্বৰৰ কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লা আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে কংগ্ৰেছ এৰি যোগদান কৰিব পাৰে AIDF-ত। এই কথা AIDF-ৰ বিধায়কে জনালে নিউজ 18-ৰ সাংবাদিকক। ইয়াৰ মাজতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ঘটালে আন এক বিস্ফোৰণ। ৰাণা গোস্বামীৰ অভিযোগ, কোনোবাই স্বাৰ্থসিদ্ধিৰ বাবে বিজেপিলৈ যাব পাৰে। বিজেপিৰ টোপৰ লালসাত বন্দী হৈছে বহু কংগ্ৰেছী। বিজেপি হওক বা অন্য দললৈ যাবৰ কাৰণে যেতিয়া মই আগতেও কৈছোঁ, যেতিয়া মানে টোপ গিলে মানে লালচাত পৰে, তেতিয়া যোৱাটো খুব ডাঙৰ কথা নহয়। তেনেকুৱা আগতেও বহুত ঘটনা আছে আৰু এতিয়াও যিকেইজন গৈছে তেনেকুৱা লালচাতে গৈছে। বিস্মিতা গগৈৰ বিষয়েও শুনি আছোঁ। যদি যায় তেতিয়াতো কোনো কাকো জোৰকৈ ধৰি ৰাখিব নোৱাৰে, স্বাভাৱিক কথা। আৰু গ'লেও এটা কথা ঠিক যে আমি দলটো শক্তিশালী কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে ৰাজ্যখনৰ স্বাৰ্থত আমি কাম কৰি যাব। বিস্মিতা গগৈ তেখেতে নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাইছে আৰু আপোনালোকে জানে মৃণাল শইকীয়া ভাৰ্চাছ চিফ মিনিষ্টাৰ ৰিলেশ্যনটো, গতিকে সেই ঠাইত মৃণাল শইকীয়াৰ সলনি বিস্মিতা অহাটো স্বাভাৱিক। বিস্মিতাই তাত গ'লে ইজিলি এম ল'ব পাৰিব আৰু ইপিনে মৃণাল শইকীয়াৰ পাখা কাটাত এটা সুবিধা হ'ব। পাখি কটাৰ কাৰণে বিস্মিতাক মাতি আছে। লক্ষণীয়ভাৱে কংগ্ৰেছত যে সমস্যা আছে আৰু বহু নেতাৰ ক্ষোভ আছে, সেই কথা স্বীকাৰ কৰিছে খোদ কংগ্ৰেছী নেতা বিধায়কেই। তেনেকৈ 2-এজন ক্ষোভিত নেতা আছে নিশ্চিতভাৱে, কিন্তু তেওঁলোকে দল ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে নাই মই গম নাপাওঁ। এনেকুৱা হৈছে কিছুমান দলটোক ডেমেজ কৰা, আগতে যোৱা 5টা বছৰ বা কিছুদিন পূৰ্বে দলটোক ডেমেজ কৰা কিছুমান দায়িত্ব পাই গ'ল আৰু দলত নিষ্ঠা আৰু সততাৰে কাম কৰা মানুহ কিন্তু দলৰ গুৰুত্ব নাপালে। 2 এদিনতে বিজেপিত যোগদান কৰিব পাৰে বিস্মিতা গগৈয়ে। কিন্তু প্ৰশ্ন উঠিছে, নন্দিতা দাসে সঁচাকৈয়ে অগপলৈ যাবনে? বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰাই এনে কথা চৰ্চিত হৈ আহিছিল, কিন্তু বকু সমষ্টিৰ ভোটাৰৰ বিন্যাসৰ বাবেই এইবাৰো থমকি ৰ'ব নেকি নন্দিতা দাস? যিদৰে থমকি ৰৈছে ৰেকিবুদ্দিন আহমেদো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধায়ক পদ খাৰিজ কৰিবলৈ মঙলবাৰে বিধানসভাৰ অধ্যক্ষক বিৰোধী দলপতিয়ে পত্ৰ দিয়াৰ এদিন পিছতে কংগ্ৰেছ দল ত্যাগ কৰিব বুধবাৰে এই বুলি সদৰি কৰিছে শ্বেৰমান আলী আহমেদে। প্ৰয়োজনত ৰাজনীতিৰ পৰাই সন্ন্যাস ল'ব, কিন্তু কংগ্ৰেছত কোনো কাৰণতে নাথাকে বুলি স্থিতি স্পষ্ট কৰিছে বাগবৰৰ বিধায়ক শ্বেৰমানে। লাগিলে সন্ন্যাস ল'ম, তথাপি কংগ্ৰেছত নাথাকো। কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু বিধায়ক শ্বেৰমান আলী আহমেদ। ইমানখিনি হোৱাৰ পিছত কংগ্ৰেছত থাকিয়ে আগবাঢ়ি যাওক। কংগ্ৰেছে কোনো এটা ইছ্যুৰ উত্তৰ দিয়া নাই, তথাপি আপুনি কংগ্ৰেছত থাকক, তেতিয়াহ'লে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'ম ৰাজনীতি। আৰু এটা সংখ্যা কমিব কংগ্ৰেছৰ, বিধানসভাৰ মজিয়াত কমিব এই সংখ্যা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ দাবী কৰা বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক ইতিমধ্যে কংগ্ৰেছে নিলম্বন কৰি থৈছিল। ৰাজ্যসভাৰ নিৰ্বাচনত দলৰ প্ৰাৰ্থীকেই ভোট দিছিল শ্বেৰমান আলী আহমেদে। কিন্তু মঙলবাৰে বিধানসভাৰ অধ্যক্ষক প্ৰধান সচিবৰ জৰিয়তে কংগ্ৰেছ বিধায়িনী দলে পত্ৰ দি শ্বেৰমানৰ বিধায়ক পদ খাৰিজ কৰিবলৈ অনুৰোধ কৰিলে। ইয়াৰ পিছতে বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ সাজু বুলি ঘোষণা কৰিলে শ্বেৰমান আলী আহমেদে। সমষ্টিবাসীৰ সৈতে ইয়াৰ পূৰ্বে আলোচনা কৰিব শ্বেৰমানে। যদি সমষ্টিবাসীয়ে তেওঁক কংগ্ৰেছতে থাকিবলৈ পৰামৰ্শ দিয়ে, তেন্তে ৰাজনীতিৰ পৰাই সন্ন্যাস ল'ব হেনো শ্বেৰমানে। ৰাইজে ৰজা, আমিনো কোন হয় সিদ্ধান্ত ল'বলৈ? মোক বিধায়ক বনাইছে ৰাইজে, গতিকে মই যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোক মোৰ অভিভাৱক, তেওঁলোকৰ পৰা মতামত লোৱাটো যুগুত। মেইনলি মই সমষ্টিবাসীৰ ওচৰত যাম আৰু আলেঙে মই সংখ্যালঘু ৰাইজৰ পৰাও মই মতামত ল'ম। ইমানখিনি হোৱাৰ পিছত কংগ্ৰেছত থাকিয়ে আগবাঢ়ি যাওক। কংগ্ৰেছে কোনো এটা ইছ্যুৰ উত্তৰ দিয়া নাই, তথাপি আপুনি কংগ্ৰেছত থাকক, তেতিয়াহ'লে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'ম ৰাজনীতি। কংগ্ৰেছে বিধায়ক পদ খাৰিজ কৰিবলৈ অধ্যক্ষক আৰ্জি দিয়াত ক্ষুণ্ণ শ্বেৰমানে কংগ্ৰেছক মূৰ্খৰ স্বৰ্গত বাস কৰা বুলি দাবী কৰে। লগতে ক'লে, মোৰ বিধায়ক পদ খাৰিজ নহয়। তেওঁলোকে বিধায়ক পদ খাৰিজ কৰিবলৈ দৰখাস্ত দিছে, বিধায়ক পদ খাৰিজ নহয়। মই ক'লো নহয়, দে আৰ লিভিং ইন ফুলছ পেৰাডাইজ। পাৰ্চনেল ভেণ্ডেট্টা টাইপৰ ব্যক্তিগত শত্ৰুতা। শ্বেৰমানক কি কৰা যায়, শ্বেৰমানতো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি, গতিকে তাক অলপ বিধায়ক পদ খাৰিজ কৰিবলৈকে এটা দৰখাস্ত দিয়ে। মানে মোক লঘু লাঞ্ছনা, কিন্তু লঘু লাঞ্ছনা তেওঁলোকৰ জ্ঞান বুদ্ধিৰ ইমান ছিনিয়ৰ কংগ্ৰেছী নেতা, জ্ঞান বুদ্ধিৰ ইমান ভঁৰাল,
মই পাৰ্টিৰ বিৰোধ কৰিলেও তেওঁলোকে দৰখাস্ত দি মোৰ বিধায়ক পদ খাৰিজ কৰিব নোৱাৰে। কংগ্ৰেছৰ ধাৰাবাহিক বিপৰ্যয় আৰু একেৰাহে 7টা নিৰ্বাচনত চৰম পৰাজয়ৰ বাবে দলৰ নেতৃত্বকে জগৰীয়া কৰিলে বিধায়ক শ্বেৰমানে। নেতৃত্বৰ বিচক্ষণতাৰ অভাৱ বুলি মই ভাবোঁ। প্ৰপাৰ ষ্ট্ৰেটেজি ঠিক কৰিব পৰা নাই এটা কথা। দ্বিতীয় কথা হ'ল কংগ্ৰেছৰ ভিতৰ চৰাত শত্ৰুপক্ষক কেনেকৈ পৰাভূত কৰিব পাৰি সেই বিষয়ে গুৰুত্ব দিয়াতকৈ কেনেকৈ ইজনে সিজনক পৰাভূত কৰিব পাৰি দলৰ ভিতৰত কাক মাৰি কোনে আগবাঢ়ি যাব এই প্ৰৱণতাটোৱে আচলতে কংগ্ৰেছ দলক ধ্বংস কৰিছে। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত বোকা ডান্স আপুনি বাৰুকৈ দেখিছে। এবাৰ আপোনাক দেখুৱাম খুটা ডান্স, কিন্তু তাৰ পূৰ্বে লৈছোঁ এটা বাণিজ্যিক বিৰতি। বাতৰিৰ দ্বিতীয়াংশলৈ স্বাগতম। বোকা নৃত্যৰ পিছত এইবাৰ খুটা নৃত্য। বিশেষকৈ জুবিনৰ সংগীতানুষ্ঠানৰ মাজতে দৰ্শকক দেখা গ'ল ব্যতিক্ৰমী ৰূপত। বিহু মঞ্চৰ ৰভাৰ খুটাত ওলমি ওলমি নাচিলে জুবিন অনুৰাগীয়ে। এফালে বৰপেটাত জুবিনৰ সংগীতানুষ্ঠানত অভাৱনীয় ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিব লগা হ'ল লাঠি চালনা। এইবাৰ বিহুৰ আকৰ্ষণ মানেই মাত ডান্স, অসমীয়াত ক'বলৈ গ'লে বোকা নাচ। মঞ্চৰ কাষত অকণমান বোকা, টেটুৰ গুৰিত অলপমান হুৰা, বছ আৰু একো নালাগে। দেখা পাব ভেকুলী জাপ, দেখা পাব চেঙেলী জাপ, আৰু যদি মঞ্চত কেনেবাকৈ জুবিন উঠে কথাই নাই, একোকে বাকী নাথাকে। খুটাত বগাইও বান্দৰ নাচ দেখুৱাব এইসকল ডান্স মাষ্টৰে। বোকা ডান্স, খুটা ডান্স আৰু পুলিচৰ লাঠিচাৰ্জ। বৰপেটাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিনৰ অনুষ্ঠানত এই সকলোবোৰৰ সমাহাৰ ঘটিল। এটা সময়লৈকে সকলো ঠিকেই আছিল। জুবিনে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল দৰ্শকক। বৰষুণত তিতি তিতি চকী দাঙি হলেও দৰ্শকে শুনি আছিল জুবিনৰ গান। জুবিনৰ গানে গৰম কৰি ৰাখিছিল এইসকল যুৱকৰ দেহা। পিছে হঠাৎ বাঢ়িল সেনা আৰক্ষীৰ ব্যস্ততা। খুটাৰ ওপৰত উঠিল একাংশ উতনোৱা। ইয়াৰ ভিতৰতে যুযুধান একাংশ উদণ্ড যুৱক। তাৰ পিছত আৰক্ষীৰ লাঠিচাৰ্জ। ইফালে বৰষুণ বাঢ়িল, ৰভাৰ তলত সোমাবলৈ মানুহৰ হেতা ওপৰা লাগিল। আৰম্ভ হ'ল চকী হেতাও অভিযান। শেষত পৰিণতি এয়া ভগ্নাৱশেষ। অৱশ্যে এনে অসাংস্কৃতিক আচৰণ দেখিও জুবিনে ক'লে, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বৰপেটালৈ আহি তেওঁৰ ভালেই লাগে। বৰপেটাৰ লগত সাংস্কৃতিক সম্পৰ্ক আছে, আহি থাকোঁ মাজে মাজে। আৰু কলাগুৰু ফেষ্টিভেলটো আপোনালোকে ইমান ধুনীয়াকৈ কৰিলে, সহযোগ কৰিছিলে, সেইটো কেতিয়াও নাপাহৰোঁ। সকলো বৰপেটাক আজি ধন্যবাদ। ছুপাৰ প্ৰাইম 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি। অসম তৃণমূল কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ৰিপুণ বৰাৰ নেতৃত্বত আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু মেঘালয়ৰ তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা মুকুল চাংমাৰ উপস্থিতিত প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰীসহ কেইবাজনো নেতাকৰ্মীয়ে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে। অসমত বিজেপিৰ বিকল্প দিবলৈ আহিছে মমতা দিদিৰ তৃণমূল কংগ্রেস। বিকল্প কি এটা তো ভাবতে হবে। এই বিকল্প দেওয়ার জন্য, এই অপোজিশন দেওয়ার জন্য, ये অল্টারনেটিভ देने के लिए आज हम आए हैं। অসমত কংগ্ৰেছৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নিজৰ ভেটি শক্তিশালী কৰাৰ কাম আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছে।
প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত বুধবাৰে গুৱাহাটীত যোগদান সমাৰোহ অনুষ্ঠিত হয় আৰু এই সমাৰোহত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই বিজেপিক তীক্ষ্ণ সমালোচনা কৰে किसी भी स्टेट में अगर पावर इज कॉन्सेंट्रेटेड इन वन हैंड वहां पे चेक्स एंड बैलेंसेस चाहिए यहाँ पे क्या हो रहा है यहाँ पे जो आपके चीफ मिनिस्टर आए हैं पर्सनली हम उसका सम्मान करते हैं हम कोई व्यक्तिगत आक्रमण में नहीं जा रहे पर जैसे उनका स्टाइल ऑफ गवर्निंग है उसके सिवा और कुछ नहीं है पर वोट तो ऑपोजिशन को भी मिलता है उनका भी तो रिप्रेजेंटेशन चाहिए उच्च ऑपोजिशन स्पेस को आज हम क्लेम करने आए हैं অসমৰ ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰা সুবক্তা তথা সাংসদ মহুৱা মৈত্ৰই কংগ্ৰেছকো কটু সমালোচনা কৰে যি দলে নিজৰ বিধায়কক সম্ভালিব নোৱাৰে ৰাজ্য কেনেকৈ সম্ভালিব रोज एक एमएलए बिक रहा है जब यहाँ पे मिस्टर बोरा का जब राज्यसभा आज हमारे पास है 31 मार्च उनका राज्यसभा का इलेक्शन था क्या हुआ इलेक्शन में लास्ट सीट था कांग्रेस का इस इलाका से क्या हुआ अपने एमएलए पर काबू नहीं रख सका जो पार्टी अपने एमएलए पे काबू नहीं रख सकते वो राज्य कैसे संभालेंगे 2024 চনত বিজেপি কেনেকৈ পৰাস্ত কৰিব তাৰো ব্যাখ্যা দিলে সাংসদগৰাকী बिहार से आप केरल अगर देखिए बिहार बंगाल उड़ीसा आंध्र प्रदेश तमिलनाडु केरला इस राज्य में आज भी इन 200 सीट में उनके 50 है 150 सीट इन 6 राज्यों में अभी भी विपक्ष के पास है ये सोचिए ये गणित आप एक बार सोचिए सिर्फ नॉर्थ इंडिया और वेस्ट इंडिया उत्तर और पश्चिम भारत में अगर विपक्ष थोड़ा स्ट्रांग है तो 24 में गेम खत्म ये आप लोग सोचिए ये हमारा हाथ में है আজিৰ অনুষ্ঠানত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ কংগ্ৰেছৰ পৰা গৈ তৃণমূল কংগ্ৰেছত যোগ দিয়া সাংসদ সুস্মিতা দেৱে কয় যে অসমত বিজেপি নাই আছে বিজেপি बीजेपी तो आसाम में है नहीं जैसे इंदिरा कांग्रेस हुआ था कांग्रेस आई अभी हो गया बीजेपी ब्रैकेट में एचबीएस सारा एचबीएस के लोग बीजेपी में गए बीजेपी कहाँ है पुराना बीजेपी खत्म कर दिया आसाम के मुख्यमंत्री তৃণমূল কংগ্ৰেছৰ গুৰুত্বৰ কথাও ক'লে সুস্মিতা দেৱে অসম তৃণমূলে প্ৰথমে সংগঠনত গুৰুত্ব দিব তাৰ পিছতহে নিৰ্বাচন খেলাৰ কথা ভাবিব প্রথম অর্গানাইজেশন রেডি করে শক্তিশালী করে তারপরে আমরা ইলেকশনে কন্টেস্ট করব অসম তৃণমূল কংগ্ৰেছৰ দায়িত্ব লাভ কৰা ৰিপুন বৰাই ক'লে এআইডিএফ বিজেপিৰ বি টিম সেই মিত্ৰতা নহয় অসমত অকলে যুঁজিব তৃণমূল কংগ্ৰেছে এআইইউডিএফ অলৰেডি এইটো প্ৰমাণ হৈ গৈছে এইটো বিজেপিৰ বি টিম বুলি প্ৰমাণ হৈ গৈছে গতিকে এআইইউডিএফৰ লগত কোনো ধৰণৰ এলায়েন্সৰ কথা নাহে অনাগত দিনত আৰু ঠিক সেইদৰে কংগ্ৰেছৰ লগতো কোনো ধৰণৰ এলায়েন্সৰ কথা নাহে অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ তৃণমূলৰ শীৰ্ষ নেতা তথা মেঘালয়ৰ বিৰোধী দলপতি মুকুল চাংমা সেইটো only beginning আছে দে it's a humble beginning okay it's a humble beginning building a political party is always an uphill task there are inherent challenges and inherent difficulties okay but whenever you are in a political party you have to overcome those challenges you have to ensure that you are able to overcome the hurdles dismantle the obstacles এটুই কৰিম আমি অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু সম্পাদকসহ আন কেইবাজনো নেতাই এই অনুষ্ঠানতে তৃণমূল কংগ্ৰেছৰ পতাকা হাতত তুলি লয় সভাত তৃণমূল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক গোপীনাথ দাস প্ৰাক্তন বিধায়ক মণিকা বৰাও উপস্থিত থাকে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰক জ্যোতি মালাকাৰ আৰু বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অব্যাহত থাকিব খবৰ আন এটা বাণিজ্যিক বিৰতিৰ সময়
এটা ব্ৰেকিং নিউজ লৈ সুপাৰ প্ৰাইম 18লৈ পুনৰ স্বাগতম। বশিষ্ঠ মন্দিৰৰ শিৱলিংগ চুৰি কৰি গ্ৰেপ্তাৰ হৈছে দম্পতি। পত্নীসহ মুকেশ চাহানীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত স্বামী স্ত্ৰীৰ ঘৰ বিহাৰত। ধৃত দম্পতিৰ পৰা শিৱলিংগ আৰু সৰ্পমূৰ্তি জব্দ কৰাৰ খবৰ। বিহাৰৰ দম্পতিয়ে দৰ্শনাৰ্থীৰ ৰূপত প্ৰৱেশ কৰিছিল মন্দিৰত। মন্দিৰৰ পূজাৰীৰ মোবাইল কাঢ়িবলৈও চেষ্টা কৰিছিল দম্পতিয়ে। খবৰ শেহতীয়া জনাম পুনৰ বশিষ্ঠ মন্দিৰৰ শিৱলিংগ চুৰি কৰি গ্ৰেপ্তাৰ হৈছে দম্পতি। পত্নীসহ মুকেশ চাহানীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত স্বামী স্ত্ৰীৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। ধৃত দম্পতিৰ পৰা শিৱলিংগ আৰু সৰ্পমূৰ্তি জব্দ কৰা হৈছে। বিহাৰৰ দম্পতিয়ে দৰ্শনাৰ্থীৰ ৰূপত প্ৰৱেশ কৰিছিল। মন্দিৰৰ পূজাৰীৰ মোবাইল কাঢ়িবলৈও চেষ্টা কৰিছিল। গুৱাহাটী মহানগৰীতো ল'ব পাৰিব কৰিমছ ৰেষ্টুৰাৰ সোৱাদ। কি ৰন্ধন প্ৰকৰণ, কোনবোৰ বিশেষ খাদ্যৰ সোৱাদ ল'ব পাৰিব আপুনি, চাওক। পুৰণা দিল্লীৰ কৰিমছৰ সোৱাদ হয়তো বহুতে লৈছে, কিন্তু যিসকলে লোৱা নাই তেওঁলোকে এতিয়াৰ পৰা কৰিমছৰ সোৱাদ ল'ব পাৰিব গুৱাহাটী মহানগৰীত। গুৱাহাটী ক্লাবৰ সমীপত মুকলি কৰা হৈছে কৰিমছ ৰেষ্টুৰা। শতবৰ্ষ গৰকা এই কৰিমছ ৰেষ্টুৰাত খাদ্যৰখীয়ে ল'ব পাৰিব মোগলাই ফুডছৰ সকলো ধৰণৰ সোৱাদ। নিহাৰীটো স্পেচিয়েল বুলি ক'লে বেয়া নহয়। নিহাৰী, মাটন চিক কাবাব, তাৰপিছত মাটন বুৰা, এইকেইটা বস্তু। মাটন, তাৰপিছত চাহী টুকুৰা যোনটো চুইটছ হয়, তাৰপিছতে চিকেন টিক কাবাব, সিহঁতৰ ছফ্টনেছ আছে বহুত খানা, মানে ফুডবিলাকত। বহাগ বিহুৰ পূৰ্বে গুৱাহাটীত মুকলি হোৱা এই কৰিমছ ৰেষ্টুৰাই লাভ কৰিছে ৰাইজৰ বিপুল সঁহাৰি। 1913 চনত দিল্লীত স্থাপন হোৱা এই ৰেষ্টুৰাখন দেশৰ সকলো স্থানতে উপলব্ধ। ইয়াৰোপৰি কৰিমছত পাব বিভিন্ন সুস্বাদু মিঠাই। খুব ভাল, ফেণ্টাষ্টিক ৰেছপন্স, সাংঘাতিক ভাল ৰেছপন্স হয়। মানুহে খুব ভাল পাইছে ফুডটো। মোগলাই ফুড যোনটো গুৱাহাটীত নাছিলে। খানাবিলাক চব দৈ দি বনায়। 80% পূৰা দৈ দিয়ে বনায়, মানে গ্ৰেভিটো যোনটো দৈ হয়, দৈ সেইকাৰণে টেষ্টটো খুব ভাল হয়। তেল বহুত কম ইউজ কৰে। মছলাটো নেচাৰেল মছলা হয়, পিছা মছলা বুলি কয় আমাৰ অসমীয়া ভাষাত, তেনেকুৱা মছলা হয়। সেইকাৰণে টেষ্টটো খুব ভাল হয় আৰু মানুহে খুব ভাল পাইছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰাচিত আত্মঘাতী বোমা বিস্ফোৰণত এগৰাকী মহিলাসহ প্ৰাণ গ'ল 3জন চীনা নাগৰিকৰ। ৰক্তাক্ত হ'ল কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদ। আত্মঘাতী বোমা বিস্ফোৰণত জড়িত আছিল এগৰাকী মহিলা। আত্মঘাতী বোমাৰুৰ ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত নিহত মহিলাসহ 3 চীনা নাগৰিক। চীনা ভাষা শিকাবলৈ আহি আঁকোৱালি ল'লে মৃত্যুক। আত্মঘাতী বোমাৰুৰ কাৰ্যত গৌৰৱবোধ স্বামীৰ। কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত মঙলবাৰে সংঘটিত হ'ল এক ভয়ংকৰ বিস্ফোৰণ। চিচিটিভি কেমেৰাত বন্দী হৈ ৰ'ল বিস্ফোৰণৰ সমগ্ৰ দৃশ্য। পথৰ কাষত বোৰখা পৰিহিত এইগৰাকী মহিলাই হৈছে আত্মঘাতী বোমাৰু। এখন বগা ৰঙৰ গাড়ী পাৰ হোৱাৰ সময়তে বিস্ফোৰণত কঁপি উঠিল চহৰখন। জুই ক'লা ধোঁৱাই আৱৰি ধৰিলে সমগ্ৰ অঞ্চলটো। এই বিস্ফোৰণত নিহত হৈছে এগৰাকী মহিলাসহ 3জনকৈ চীনা নাগৰিক। সমগ্ৰ ঘটনাৰ আঁৰত বেলুচিস্তান লিবাৰেশ্যন আৰ্মি জড়িত থকাৰ কথা স্বীকাৰ কৰিছে সংগঠনটোৱে। ইফালে ছ'চিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতেই আত্মঘাতী বোমাৰু মহিলাগৰাকীৰ স্বামীয়ে টুইট কৰিছে। পত্নীৰ এই কামৰ বাবে গৌৰৱবোধ কৰা বুলি উল্লেখ কৰিছে স্বামী হাবিতান বছিৰ বালুচাই। নিজৰ 2 সন্তানে ডাঙৰ হৈ সিহঁতৰ মাতৃ এগৰাকী শক্তিশালী মহিলা আছিল বুলি গৌৰৱবোধ কৰিব বুলিও টুইটত উল্লেখ কৰিছে বালুচাই। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ সৈতে সময় হৈছে ছুপাৰ প্ৰাইম 18 খবৰৰ। বিদায় লৈছোঁ মই কৃপাঞ্জলে, নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট।